ধুৱাচাঙত প্ৰধানমন্ত্ৰীৰ সপোনৰ জল জীৱন মিছন আঁচনি। হৰ ঘৰ নল, হৰ ঘৰ জল। এই শ্লোগানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰিছিল জল জীৱন মিছন নামৰ এক অভিলাষী আঁচনি। প্ৰতিটো পৰিয়ালৰ চোতাললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ব্যয় কৰি আহিছে হাজাৰ হাজাৰ কোটি টকা। কিন্তু ৰাইজে আজিও পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী। তাৰ সমান্তৰালভাৱে ঠিকাদাৰে উলিয়াই নিয়েই আছে বিল। অভিযোগ অনুসৰি গোৱালপাৰা জিলাৰ কমাৰপতাত এই আঁচনিৰ পৰা অধিকাংশ অঞ্চলৰ ৰাইজে পোৱা নাই এটোপাল বিশুদ্ধ খোৱা পানী। বিকল হৈ পৰি ৰৈছে পানী যোগান আঁচনিসমূহ। ইতিমধ্যে অধিকাংশ আঁচনিৰ ধন মোকলাই পকেট গৰম কৰিছে একাংশ ঠিকাদাৰ বিভাগীয় বিষয়াই। ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনি এতিয়া ধোৱাচাঙলৈ পৰিণত হৈছে। গোৱালপাৰা জিলাৰ কামাৰপুতাত এই অভিলাষী আঁচনিখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ এক ভয়ংকৰ তথ্য আহিছে পোহৰলৈ। প্ৰায় 106.41 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা কামাৰপুতা পানী যোগান আঁচনিখনৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে আঁচনিখনৰ আৰম্ভণিৰ পৰাই সম্পূৰ্ণ বিকল হৈ পৰি ৰৈছে। বিভাগীয় কৰ্তৃপক্ষৰ চকুৰ আগতেই আঁচনিখনৰ পানী তুলিব পৰা মূল মেচিন, পানী যোগান ধৰা পাইপ আদি প্ৰথমৰ পৰাই বিকল হৈ থকাৰ ফলত অঞ্চলটোৰ দুটাকৈ গুৰুত্বপূৰ্ণ জেজেএম প্ৰকল্প সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কামাৰপুতা অঞ্চলৰ প্ৰায় 300টা পৰিয়ালে বৰ্তমান এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। নাই, বন্ধ হৈ আছে। বন্ধ হোৱা মোটামুটি ধরো 6-7 মাহ মান হলে। এইটো কামাৰপতা, চিমলিতলা কামাৰপতা, গোৱালপাৰা জিলা। কানেকশ্যনটো মোটামুটি 300 মান হ'বই, 250-300 এনেকৈ হ'ব লাগে। বন্ধ হৈ আছে তাৰমানে পানীটো নোলায়, মিচিংটো বেয়া হৈ আছে। আৰু কমপ্লেইন কৰিছোঁ আমি, অফিচ জনাইছোঁ 2-4 বাৰ জনাইছোঁ, নাই কোনো ব্যৱস্থাই নাই। নাই, গুৰুত্ব নিদিয়ে। এতিয়া কথা হ'ল কি, যদি কামখিনি কৰি দিয়ে পানী ব্যৱস্থা আমি কৰিম, বুজি পাইছে। আপোনাৰ ধৰক এতিয়া আমাৰ যদি বস্তু পানী ঠিক কৰি দিয়ে আমিতো চাপ্লাই দিমেই। মিচিংটোৱে বেয়া হৈ আছে। 6-7 মাহ মান জনাইছোঁ। নাই নাই নাই, মানুহ নাই, গুৰুত্ব দিয়া নাই। এতিয়া চৰকাৰক এটা আহ্বান কৰোঁ যে আমাৰ যেন সোনকালে বস্তুখিনি ঠিক কৰি দিয়ে। এই সমস্যাৰ সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগ তথা চৰকাৰক বাৰম্বাৰ অৱগত কৰাৰ পাছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ঠিকাদাৰ আৰু বিভাগীয় একাংশ বিষয়াৰ মিতিৰালিৰ বাবে 1 কোটিৰো অধিক চৰকাৰী ধন পানীত পৰাৰ বিপৰীতে জনসাধাৰণে ভোগ কৰা খোৱা পানীৰ দুৰ্দশাৰ তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আৰু কামাৰপুতাৰ গঞাৰ ৰাইজক অতি শীঘ্ৰে বিশুদ্ধ পানী যোগান ধৰিবলৈ স্থানীয় ভুক্তভোগী ৰাইজে চৰকাৰৰ ওচৰত জনাইছে দাবী। গোৱালপাৰা জিলাৰ কামাৰপুতা। আমাৰ এই নৱগত চিমলিতলা এইফালে বেয়া হৈ আছে আৰু লিক হৈছে আৰু পানী নাযায়। মোটামুটি পরে 6 মাহ হ'ল। 6 মাহ। অফিসত জনাইছোঁ। ইহঁতো আহিছিল আমাৰ এই 3 মাহ 4 মাহ আগত, আহিয়ে না মাজে মাজে অলপ লিক হৈছে, এইগিলা ঠিক ঠাক কৰি গেছে আৰু লিক হৈছে। মোটামুটি 210টা আছে। 2 সাইডত আছে। এটা সাইড বেয়া হৈছে আৰু এটা সাইড চলি আছে অলপ। মানে বেয়া মানে লিক হৈছে আৰু যেগুলা যে মাটির তলে যেটা এটা পাইপ ফাটছে। প্রায় 6 মাহ হয়েছে। নাই নাই, খবর লওয়া নাই। অফিসের পৰা আহিয়ে নাগয় ঠিক কৰি দিম, দেওয়া নাই। আজিলৈকে দেওয়া নাই। আর এতিয়া আমি সরকারে আবেদন জানাও যে আমার অফিসর এইটো আমাৰ এই ইঞ্জিনিয়ার আছে তাহাঁতক আমি জনাইছোঁ। জনাৰ পাছতো মানুহ পঠাই দিয়ে, কিন্তু
আকৌ আৰু পঠাই দিয়ে না ঠিক ঠাক কৰি যায় আৰু আকৌ বেয়া হৈ যায় এনেকৈ চিষ্টেম হৈ আছে আহ্বান এতিয়া চৰকাৰে আমি আবেদন জনাও যে বস্তুটো ঠিক কৰি দিয়ে পাব্লিকে যেন পানী পায় গোৱালপাৰাৰ পৰা সানোৱাৰ হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ভইচ 365